এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। পুনৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক। কোন জিলাত কিমান তাপমাত্ৰা? হিটষ্ট্ৰকত আক্ৰান্ত ইজনৰ পিছত সিজন লোক। ৰাজ্যত উৎকট গৰমে লৈছে ভয়ংকৰ ৰূপ। গুৱাহাটীত আজিৰ দিনটোত তাপমাত্ৰা হৈছেগৈ ৩৮ ডিগ্ৰী চেলছিয়াছ। অনুভৱ হৈছে ৫২ ডিগ্ৰী চেলছিয়াছ। নলবাৰী, বৰপেটাত, লখিমপুৰ, মঙলদৈত ৩৭ ডিগ্ৰী চেলছিয়াছ আৰু যোৰহাট, মৰিগাঁও, বঙাইগাঁও, শিৱসাগৰত ৩৭ ডিগ্ৰী চেলছিয়াছ দেখিবলৈ পোৱা গৈছে। তেজপুৰ, নগাঁও, শিলচৰত ৩৮ ডিগ্ৰী চেলছিয়াছ। ইয়াৰ লগতে প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত সিজনৰ পিছত সিজন আক্ৰান্ত হৈছে হিটষ্ট্ৰকত। আৰু দিন হাজিৰা কৰা এজন লোকে হেৰুৱালে ইতিমধ্যে প্ৰাণ। ৰঙিয়াৰ বিচ্ছেন্নালত সংঘটিত এই শোকাবহ দুৰ্ঘটনা আৰু মৃত্যু ৫৫ বছৰীয়া লোকজন যোগেন কলিতা। যোৰহাটতো শুক্ৰবাৰে এগৰাকী মহিলাই হেৰুৱাইছে প্ৰাণ। আৰু গুৱাহাটীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা অতিক্ৰম কৰিলে ৩৮ ডিগ্ৰী চেলছিয়াছ আৰু ৰাজ্যত উৎকট গৰমে লৈছে ভয়ংকৰ ৰূপ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। এইবাৰ আলুৱে কন্দুৱাইছে সাধাৰণ জনতাক। মূল্যবৃদ্ধি ৰোধিবলৈ চৰকাৰৰ নতুন প্লেন। আলুৰ মূল্যবৃদ্ধি ৰোধিবলৈ চৰকাৰৰ নতুন পৰিকল্পনা। হঠাৎ হুৰাহুৰে বৃদ্ধি পাবলৈ লৈছে এইবাৰ আলুৰ দাম। আলুৰ দাম বৃদ্ধিত জনতাৰ মাজত লাগিছে এতিয়া হাহাকাৰ। দেশৰ ভিন্ন প্ৰান্তত আলুৰ নাটনিৰ বাবে মূল্যবৃদ্ধি হৈছে। দেশৰ ভিন্ন প্ৰান্তত এইবাৰ আলুৰ নাটনিৰ বাবে হৈছে এই মূল্যবৃদ্ধি। আৰু অসমতো হঠাতে বৃদ্ধি পালে আলুৰ দাম। পশ্চিমবংগত ট্ৰাক আবদ্ধৰ পিছতে আলুৰ দাম বৃদ্ধি হোৱাৰ খবৰ আহি পৰিছে। আৰু অসমলৈ আলু অনা ট্ৰাক অহাত বাধা পশ্চিমবংগ চৰকাৰৰ। তাৰ পাছতেই অসমতো বৃদ্ধি পাইছে এইবাৰ আলুৰ দাম। আলুৰ দাম বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ নতুন পৰিকল্পনা। ভূটানৰ পৰা আলু আমদানি কৰাৰ চিন্তা চৰ্চা এইবাৰ ভাৰত চৰকাৰৰ। আন দেশৰ পৰাও আলু আমদানিৰ চিন্তা চৰ্চা কৰি আছে ভাৰত চৰকাৰে। আৰু আলুৰ মূল্যবৃদ্ধি ৰোধিবলৈ চৰকাৰৰ এইবাৰ নতুন পৰিকল্পনা। হঠাৎ হুৰাহুৰে বৃদ্ধি পাবলৈ ধৰিছে এইবাৰ আলুৰ দাম। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। সম্পূৰ্ণ হোৱাৰ দিশে ১ লাখ নিযুক্তি আৰু ৫০,০০০ নিযুক্তি দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কথা দি কথা ৰাখিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ১ লাখ নিযুক্তি প্ৰায় সম্পূৰ্ণ কৰাৰ দিশে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰৰ সৰ্বমুঠ নিযুক্তিৰ সংখ্যা ৯৭,৯৭০গৰাকীলৈ বৃদ্ধি হৈছে। এতিয়া ১.৫ লাখ নিযুক্তিৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ। আৰু ৫০,০০০ প্ৰাৰ্থীক নিযুক্তি দিব ৰাজ্য চৰকাৰে। শীঘ্ৰে অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা। আৰু এইবাৰ কথা দি কথা ৰাখিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। ১ লাখ নিযুক্তি প্ৰায় সম্পূৰ্ণ কৰাৰ দিশে এবাৰ আগবাঢ়িছে ৰাজ্য চৰকাৰ। ৰাজ্য চৰকাৰৰ সৰ্বমুঠ নিযুক্তিৰ সংখ্যা ৯৭,৯৭০গৰাকীলৈ বৃদ্ধি হৈছে। আৰু এতিয়া ১.৫ লাখ নিযুক্তিৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ। ব্যক্তিগত হাস্পাতালত আয়ুষ্মান কাৰ্ডৰ বন্ধ হোৱাৰ খবৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ। কেৱল চৰকাৰী চিকিৎসালয়তহে পাব আয়ুষ্মান কাৰ্ডৰ সম্পূৰ্ণ সেৱা। ব্যক্তিগত হাস্পাতালত লাভ নকৰিব আয়ুষ্মান কাৰ্ডৰ সকলো সুবিধা। আয়ুষ্মান কাৰ্ডৰ সেৱাৰ এই সংশোধনীৰ আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল গুৰুতৰ ৰোগৰ চিকিৎসাতহে হ'ব ব্যক্তিগত হাস্পাতালত আৰু চৰকাৰী চিকিৎসালয়ত সম্ভৱপৰ নোহোৱা ৰোগৰ ক্ষেত্ৰত লাভ কৰিব সেৱা। বিপৰীতে চৰকাৰী চিকিৎসালয়ত পাব আন সকলো ৰোগৰ চিকিৎসা। চৰকাৰী স্বাস্থ্যখণ্ডৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। নিশা ছ'চিয়েল মিডিয়াযোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা। আৰু বুধবাৰে বঙাইগাঁৱৰ লোৱাৰ আছাম হাস্পাতালত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। আয়ুষ্মান আঁচনিৰ সুবিধা নাই বুলি ঘোষণা কৰিছিল হাস্পাতাল কৰ্তৃপক্ষই। আৰু ইয়াৰ পিছতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল দৰিদ্ৰ ৰোগীসকলৰ মাজত। আৰু ব্যক্তিগত হাস্পাতালত আয়ুষ্মান কাৰ্ডৰ বন্ধ হোৱাৰ খবৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ যে কেৱল চৰকাৰী চিকিৎসালয়তহে পাব আয়ুষ্মান কাৰ্ডৰ সম্পূৰ্ণ সেৱা। ব্যক্তিগত হাস্পাতালত লাভ নকৰিব আয়ুষ্মান কাৰ্ডৰ সকলো সুবিধা। আৰু আয়ুষ্মান কাৰ্ডৰ সেৱাৰ এই সংশোধনীৰ আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।